নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা নতুন অধ্যায় আৰম্ভ কৰিম। এই নতুন অধ্যায়টো আৰম্ভ কৰাৰ আগত আমি কেইটামান কথা আলোচনা কৰি লওঁ আহা। ধৰা হ'ল তুমি তোমাৰ ঘৰৰ সন্মুখত বা চোতালত বহি আছা, হঠাৎ তোমাৰ চকু পৰিল তোমালোকৰ পদূলিমুখত থকা দুজোপা গছলৈ। ধৰি লৈ ইয়াৰ এজোপা যিকোনো ফুল গছ, চুটি চাপৰ গছ আৰু আনজোপা তামোল গছ। এনে বহি থাকোঁতে তোমাৰ মনলৈ এটা প্ৰশ্ন আহিল যে এই ফুল গছজোপা আৰু উচ্চতা কিমান হ'ব। তোমাৰ এই মনত যিটো জিজ্ঞাসা ভাৱ আহিছে যে উচ্চতা কিমান হ'ব, এইটো আমি সহজতে পূৰা কৰিব পাৰি। যিকোনো এটা মেজাৰিং টেপ লৈকে ইয়াৰ উচ্চতা আমি জুখিব পাৰি, যিহেতু চাপৰ। একে সময়তে তোমাৰ আৰু এটা প্ৰশ্ন মনলৈ আহিল যে ফুল গছজোপাৰটো উচ্চতা আমি জুখিব পাৰিলোঁ, এতিয়া এই তামোল গছজোপাৰ উচ্চতা কিমান হ'ব। সেইটোতো আমি জুখিব নোৱাৰোঁ, বহুত ওখ গছ। সেইটো আমি কেনেকৈ জুখিম? ধৰি লোৱা তুমি জানা যে তামোল গছৰ গুৰিৰ পৰা তুমি যোনটো জেগাত বহি আছে সেই স্থানৰ দূৰত্বটো তুমি জানা। দ্বিতীয় কণ্ডিশ্যনটো চোৱা, ধৰি লোৱা তুমি এটা কোনো পাহাৰীয়া অঞ্চল পৰিভ্ৰমণ কৰিবলৈ গ'লা বা ফুৰিব গ'লা। তো ফুৰিব যোৱাৰ পিছত তুমি পাহাৰৰ ওপৰত উঠিলা, তুমি জানা পাহাৰৰ উচ্চতা কিমান উচ্চতা পাহাৰত তুমি উঠিছা। হঠাৎ তোমাৰ চকু পৰিল পাহাৰৰ পৰা অকণ দূৰত, ধৰি লোৱা ঘৰ এটালৈ চকু পৰিল। এতিয়া তোমাৰ মনত ধৰি লোৱা প্ৰশ্নটো আহিল যে এই পাহাৰটোৰ পৰা ঘৰটোৰ দূৰত্ব কিমান হ'ব। আমি পাহাৰৰ ওপৰত থিয় হৈ পেলাই ঘৰটোৰ পৰা পাহাৰৰ দূৰত্ব আমি জুখিব পাৰি নেকি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে যোন দুটা পৰিস্থিতিৰ কথা আলোচনা কৰিলোঁ, ইয়াৰে প্ৰথমটোত উচ্চতা উলিওৱা বা দ্বিতীয়টোত দূৰত্ব উলিওৱাটো প্ৰেক্টিকেলি অকণ কষ্টকৰ হ'ব বা হাতে কামে উলিওৱা অকণ কষ্টকৰ হ'ব, কাৰণ দুয়োটা ক্ষেত্ৰতে তোমাৰ উচ্চতাটো যথেষ্ট বেছি বা দূৰত্ব যথেষ্ট বেছি। ইয়াৰ কাৰণে আমি এটা গাণিতিক কৌশল ব্যৱহাৰ কৰি পেলাই এনেকুৱা ক্ষেত্ৰত আমি দূৰত্ব বা উচ্চতা আমি উলিয়াব পাৰিম। সেই কৌশলটো হ'ল আমাৰ ত্ৰিকোণমিতি। আমি যদি পৰিস্থিতিটোত অকণ ভালদৰে চাওঁ, তেতিয়া আমি দেখা পাম যে দুয়োটা ক্ষেত্ৰতে আমাৰ একোটা সমকোণী ত্ৰিভুজ গঠন হৈছে। সমকোণী ত্ৰিভুজত আমি ত্ৰিকোণমিতি এপ্লাই কৰি পেলাই বা প্ৰয়োগ কৰি পেলাই আমি এনেকুৱা প্ৰশ্নৰ উত্তৰ পাওঁ, দূৰত্ব বা উচ্চতা আমি উলিয়াব পাৰিম। আমাৰ আজি আৰম্ভ কৰিবলৈ বিষয়টো হ'ল অধ্যায়টো হ'ল আমাৰ ত্ৰিকোণমিতি, যাক ইংলিছত কোৱা হয় ট্ৰাইগনমেট্ৰি। ট্ৰাইগনমেট্ৰিক শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। এই ত্ৰিকোণমিতি শব্দটোক যদি আমি ভাগ কৰি দিওঁ, তিনিটা ভাগ পাম। এটা হ'ল ট্ৰাই, এটা হ'ল গণ, এটা হ'ল মেট্ৰি। ঠিক আছে, ট্ৰাইগনমেট্ৰি। ট্ৰাই শব্দটোৰ অৰ্থ হ'ল তোমাৰ তিনি, গণ মানে হ'ল তোমাৰ বাহু, মেট্ৰি মানে হ'ল তোমাৰ অধ্যয়ন। মেট্ৰি শব্দটো মেট্ৰনৰ পৰা আহিছে। এই তিনিটা শব্দৰ অৰ্থ যদি একেলগে লগ লগাই দিওঁ, তেতিয়া আমি কি পাম? তিনি বাহুৰ অধ্যয়ন, অৰ্থাৎ ত্ৰিভুজৰ বিষয়ে অধ্যয়ন। অৰ্থাৎ আমি ক'ব পাৰোঁ ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক আলোচনা কৰা এটা বিষয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আচৰিত হ'বা, ত্ৰিকোণমিতিৰ ব্যৱহাৰ বৰ্তমান নহয়, প্ৰাচীন কালতো ত্ৰিকোণমিতিৰ ব্যৱহাৰ চলিছিল। আমাৰ জ্যোতিৰ্বিদসকলে ত্ৰিকোণমিতিৰ সহায়ত পৃথিৱীৰ পৰা গ্ৰহ নক্ষত্ৰৰ দূৰত্ব উলিয়াইছিল। পিছলৈ আমাৰ ৰজা মহাৰজাৰ দিনত মাটিৰ জোখমাখ ল'বলৈ, ভূমিৰ জোখমাখ ল'বলৈ আমাৰ ত্ৰিকোণমিতি ব্যৱহাৰ কৰিছিল। আৰু বৰ্তমানটো বিজ্ঞানত ইঞ্জিনিয়াৰিং হওক বা ভৌতিক বিজ্ঞান যিয়ে নহওক, ত্ৰিকোণমিতিৰ আমাৰ যথেষ্ট ব্যৱহাৰ দেখিবলৈ পোৱা যায়। এতিয়া কথা এটা উল্লেখ কৰি দিওঁ, আমি ইয়াত ত্ৰিভুজৰ কোণ আৰু বিষয়ে আলোচনা কৰিম ত্ৰিকোণমিতিত। এই ক্ষেত্ৰত আমি বিশেষ ত্ৰিভুজ ব্যৱহাৰ কৰিম। আমি জানো ত্ৰিভুজ বিভিন্ন প্ৰকাৰৰ আছে, কিন্তু ইয়াত আমি সমকোণী ত্ৰিভুজহে ব্যৱহাৰ কৰিম। সমকোণী ত্ৰিভুজত আমি বিভিন্ন ধৰণৰ কোণ আৰু বাহুৰ সম্পৰ্কে আলোচনা কৰিম, আৰু সেই বিষয়টোক আমি ইয়াত ত্ৰিকোণমিতি হিচাপে অধ্যয়ন কৰিম। আমি চিত্ৰত এটা সমকোণী ত্ৰিভুজ দেখিবলৈ পাইছোঁ, ABC সমকোণী ত্ৰিভুজ। ইয়াৰ বি কোণটো সমকোণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে সমকোণী ত্ৰিভুজৰ বাহুবোৰৰ এটা নিৰ্দিষ্ট নাম আছে। সমকোণৰ বিপৰীত বাহুটোক কোৱা হয় তোমাৰ অতিভুজ, এডালক কওঁ আমি ভূমি, আনডালক কওঁ আমি লম্ব। এতিয়া চোৱা যে এই ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি বি সমকোণ, তেন্তে আমাৰ অতিভুজ কি হ'ব? AC। এই ত্ৰিভুজটোৰ ভূমি কোণটো হ'ব আৰু উন্নতি কোণটো হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বেছিভাগেই আমি ক'ম যে ইয়াৰ ভূমি হ'ব কি AB আৰু লম্ব বা উন্নতি হ'ব কি আমাৰ BC। ইয়াক আমি ভূমি হিচাপে কিয় লওঁ? আমি আমাৰ বহীখনৰ যোনটো বেচলাইন আছে তাৰ সৈতে সমান্তৰ বুলি ভাবি পেলাই ইয়াক আমি সকলোৱে কি লওঁ? ভূমি বুলি লওঁ। বা আমি বৰ্ডত যেতিয়া আঁকো বা বহীত যেতিয়া আঁকো, যিহেতু তলফালে আছে সেইকাৰণে ইয়াক আমি ভূমি বুলি ভাবোঁ। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল। এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ভূমি আমাৰ এই বাহুডাল ABও হ'ব পাৰে বা BCও হ'ব পাৰে। ঠিক আছে, অতিভুজ এইডালে হ'ব, সমকোণৰ বিপৰীত বাহুডালেই তোমাৰ কি হ'ব? সদায় অতিভুজ হ'ব। কিন্তু বাকী দুটা বাহুৰ কোনডাল ভূমি হ'ব আৰু কোনডাল লম্ব হ'ব সেইটো আমি শিকিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতি
চিনাক্ত কৰিবলৈ যাওঁতে যিকোনো এটা কোণ সাপেক্ষে ল'বা। মনত ৰাখিবা, যোনটো কোণ ল'ম আমি, ধৰিলে এ কোণটো ল'লো, সেই কোণৰ লগত যোন বাহুটো লাগি আছে বা সেই কোণটো উৎপন্ন কৰা যোনটো বাহু ভূমিকা লৈছে, সেই বাহুডালেই হ'ব তোমাৰ কি ভূমি। এডালটো অতিভুজ থাকিবই, অতিভুজৰ বাহিৰে এই কোণটো গঠন কৰিবলৈ যোনটো বাহু ব্যৱহাৰ হৈছে সেইডাল হ'ব কি তোমাৰ ভূমি। একদম সাধাৰণ ভাষাত যদি আমি কওঁ, এই কোণটোৰ লগত যোন বাহুডাল লাগি থাকে সেইডালে হ'ব ভূমি, আনডাল বা বিপৰীতডালেই হ'ব তোমাৰ কি লম্ব। একেদৰে চি কোণৰ লগত কোন বাহুডাল লাগি আছে আমাৰ বিচি লাগি আছে, এবিটো লাগি থকা নাই, গতিকে চি কোণৰ বাবে ভূমি হ'ব কি আমাৰ বিচি আৰু লম্ব হ'ব কি আমাৰ এবি। আমি ক্লিয়াৰ হ'লো নে? গতিকে আমি গম পালো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কোনো উল্লেখ নকৰিলেও আমি অতিভুজ কোণডাল আমি কৈ দিব পাৰি সমকোণী বিপৰীত বাহু, কিন্তু ভূমি বা লম্ব বা এইটো ভূমি বা এইটো লম্ব যিয়ে নহওক এই দুটাৰ যিকোনো এডাল হ'ব, সেইটো নিৰ্ণয় কৰিবলৈ আমি যিকোনো এটা কোণ ল'ব লাগিব, কোণ সাপেক্ষেহে ক'ব লাগিব, যিকোনো এটা কোণৰ বাবেহে ক'ব লাগিব। ঠিক আছে, গতিকে এ কোণৰ বাবে ভূমি হ'ল আমাৰ এ বি আৰু লম্ব হ'ল আমাৰ বি চি। যদি আমি চি কোণৰ বাবে লওঁ তেন্তে ভূমি হ'ব আমাৰ বি চি আৰু লম্ব হ'ব তোমাৰ কি আমাৰ এ বি। ঠিক আছে, এতিয়া আহোঁ আমি ত্ৰিকোণমিতিক অনুপাত লৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতে এ কোণ সাপেক্ষে আলোচনা কৰোঁ। আমি লিখি ল'ম যে এ কোণ সাপেক্ষে ত্ৰিভুজ এ বি চিৰ, ইয়াত লিখি ল'ব লাগিছিল যে সমকোণী ত্ৰিভুজ এ বি চিৰ, সমকোণী ত্ৰিভুজ এ বি চিৰ এ কোণ সাপেক্ষে আমি কি গম পালোঁ, এ চি মানে কি হ'ব অতিভুজ। ঠিক আছে, তাৰপিছত তোমাৰ এ বি কি হ'ব ভূমি আৰু বি চি তোমাৰ কি হ'ব লম্ব। ঠিক আছে, চ' অতিভুজক ইংলিছত কোৱা হয় তোমাৰ হাইপটেনিউজ, যাৰ আমি প্ৰথম শব্দ যোনটো আছে ইনিচিয়েল বুলি কওঁ এইচটো ল'লোঁ। ঠিক আছে, ভূমিৰ প্ৰথম শব্দটো কি আছে আমাৰ ইংলিছত কি বুলি কোৱা হয় বেইছ, চ' ইয়াৰ প্ৰথম শব্দটো কি আছে আমাৰ বি, আৰু লম্বক কোৱা হয় পাৰপেণ্ডিকুলাৰ, তাৰ শব্দটো আমি কি ল'লোঁ পি। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এইচ বুলিলে আমি অতিভুজ বুলি গম পাম, বুজিব লাগিব, বি বুলিলে ভূমি আৰু পি বুলিলে কি বুজি পাম আমি পাৰপেণ্ডিকুলাৰ। ঠিক আছে, চ' এ কোণ সাপেক্ষে আমাৰ এইচ মানে হ'ল আমাৰ এ চি মানে অতিভুজ, বি মানে হ'ল ভূমি এ বি আৰু পি মানে হ'ল লম্ব কি আছে আমাৰ বি চি। এতিয়া ধৰি লোৱা আমি এই তিনিটা পালোঁ যে এইচ বি পি বা পি বি এইচ, এই পি বি এইচ বা এই বাহু তিনিডাল যোনকেইটা আছে এ চি এ বি আৰু বি চি, এই তিনিটা বাহু লৈ পেলাই আমি যিমান পাৰোঁ সিমান অনুপাত আমি বনাম। অনুপাত বনাবলৈ যিকোনো দুটাৰ প্ৰয়োজন ৰাশিৰ প্ৰয়োজন হ'ব। ধৰি লোৱা আমি এ চি আৰু এ বি লৈ এটা অনুপাত বনাব পাৰোঁ, এ চি বা এ বি। ঠিক তেনেকৈ ইয়াত তিনিটা বাহু আছে, সেই তিনিটা বাহুৰ দ্বাৰা আমি যিমান পাৰি সিমান আমি অনুপাত বনাব চেষ্টা কৰিম। এতিয়া এই তিনিটা বাহুৰ দ্বাৰা বা পি বি এইচ লৈ পেলাই আমি যিমান পাৰি সিমান আমি অনুপাত গঠন কৰিম। চ' আমাৰ হাতত কি আছে পি বি এইচ, মই পি বি এইচটো প্ৰথমতে লৈছোঁ, যি হ'ব বনাবলৈ আমাৰ পি বি এইচ দি অনুপাত কি গঠন কৰিব পাৰোঁ, পি বাই বি লিখিব পাৰোঁ, তাৰপিছত কি লিখিব পাৰোঁ পি বাই এইচ লিখিব পাৰোঁ, তাৰপিছত কি লিখিব পাৰোঁ বি বাই এইচ লিখিব পাৰোঁ। ঠিক আছে, তাৰপিছত আৰু কি লিখিব পাৰোঁ নিজেও ভাবি থাকা, এইচ বাই বি লিখিব পাৰোঁ, তাৰপিছত কি লিখিব পাৰোঁ বি বাই পি লিখিব পাৰোঁ, তাৰপিছত কি লিখিব পাৰোঁ এইচ বাই পি লিখিব পাৰোঁ। আৰু পাৰিনে চোৱাচোন, প্ৰবেবলি আৰু আমি নোৱাৰিম, এই ছটা অনুপাতে আমি গঠন কৰিব পাৰিম। ঠিক আছে, এই ছটাহে অনুপাত আমি গঠন কৰিব পাৰোঁ পি বি এইচ দি পেলাই। চ' বাহুকেইটা ল'লে একেটা কথাকে হ'লহেঁতেন। ঠিক আছে, চ' আমি এই অনুপাতকেইটা কোনটো কোণৰ সাপেক্ষে ল'লোঁ, আমি এ কোণ সাপেক্ষে ল'লোঁ। চ' এ কোণ সাপেক্ষে এই সমকোণী ত্ৰিভুজটোৰ বাহুবোৰৰ দ্বাৰা আমি এটা আনটোৰ লগত মুঠ কেইটা অনুপাত পালোঁ, আমি ছটা অনুপাত পালোঁ। সেই এ কোণ বাদ দি পেলাই যদি আমি চি কোণ হিচাপে ল'লোহেঁতেন, সেই চি কোণৰ বাবেও আমি এনেকুৱা যিকোনো ছটা অনুপাত পালোহেঁতেন। এই অনুপাতবোৰ কাৰ কাৰ পালোঁ, ইয়াত আমি অনুপাত, ইয়াত পি বাই বি মানে লম্ব আৰু ভূমিৰ অনুপাত পালোঁ, ইয়াত লম্ব আৰু অতিভুজৰ অনুপাত পালোঁ, ইয়াত ভূমি আৰু অতিভুজৰ অনুপাত পালোঁ। ঠিক তেনেকুৱাকৈ মুঠ ইয়াত কেইটা অনুপাত পালোঁ, আমি ছটা। সেই ছটা অনুপাতকে আমাৰ কি বুলি কোৱা হয় ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয়। অৰ্থাৎ আমি ক'ব পাৰোঁ যে এটা সমকোণী ত্ৰিভুজত এটা নিৰ্দিষ্ট সূক্ষ্মকোণ সাপেক্ষে এই বাহুবোৰৰ যিকেইটা অনুপাত গঠন কৰিব, সেই অনুপাতকেইটাকে আমি কি বুলি ক'ম ত্ৰিকোণমিতিক অনুপাত বুলি ক'ম। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমি মুঠ কেইটা অনুপাত পালোঁ, ছটা অনুপাত পালোঁ। এই ছটা অনুপাতৰ একো একো নিৰ্দিষ্ট নাম দিয়া হৈছে। এইখিনিত আৰু এটা কথা তোমালোকে মন দিয়া, ইয়াত যদিও ছটা অনুপাত আছে, ইয়াৰে প্ৰত্যেক এযোৰ এযোৰ অনুপাত আছে যিটো এটা আনটোৰ বিপৰীত অনুপাত। এজ ফৰ এক্সাম্পল, ইয়াত যদি পি বাই বি আছে, ইয়াত পাওঁ আমি বি বাই পি, এইটোৰ সম্পূৰ্ণ বিপৰীত। একেদৰে ইয়াত যদি পি বাই এইচ আছে, ইয়াত আছে আমাৰ এইচ বাই পি, এটা আনটোৰ বিপৰীত। একেদৰে ইয়াত যদি বি বাই এইচ আছে, ইয়াতো কি পাওঁ আমি এইচ বাই বি। এই বাহুকেইটা চালোঁ আমি, ইয়াত সম্পূৰ্ণ বিপৰীত অনুপাত পাম। ঠিক আছে,
এতিয়া এই অনুপাত কেইটাৰ নামবোৰ কি কি এতিয়া আমি এইখিনি আলোচনা কৰিম। যিহেতু আমি 6টা অনুপাত পালোঁ, এই 6টা অনুপাতৰ একো একোটা নিৰ্দিষ্ট নাম আছে। সেই নামকেইটা আগতে কি আছে চাই লওঁ, তাৰপিছত আমি চাম যে কোন নামকেইটাক কোন অনুপাতক দিয়া হৈছে। প্ৰথমে নামকেইটা চাই লওঁ। প্ৰথম অনুপাতটোক কোৱা হয় তোমাৰ চাইন, SINE। দ্বিতীয় অনুপাতটোক কোৱা হয় তোমাৰ কোচাইন, COSINE। তৃতীয় অনুপাতটোক কোৱা হয় তোমাৰ টেনজেণ্ট, TANGENT। তাৰ পিছৰ অনুপাতটোক তোমাৰ কোৱা হয় কোটেনজেণ্ট, COTANGENT। তাৰ পিছৰ অনুপাতটোক কোৱা হয় ছেকেণ্ড, SECANT। তাৰ পিছৰ অনুপাতটোক কোৱা হয় কোছেকেণ্ড, COSECANT। এইকেইটা হ'ল আমাৰ ত্ৰিকোণমিতিক অনুপাত। কি কি পালোঁ আমি? চাইন, কোচাইন, টেনজেণ্ট, কোটেনজেণ্ট, ছেকেণ্ড, আৰু এটা কি পালোঁ আমি? কোছেকেণ্ড। ঠিক আছে। চ' এই নামকেইটাক অকণ চমুকৈ দিয়া হৈছে। চমুকৈ এনেকৈ লিখে, চাইনটোক লিখে SIN, এইটো উঠাই দিয়া হৈছে চমুকৈ লিখিলে আমি। কোচাইনটোক আমি পঢ়িম কছ, টেনজেণ্টক আমি পঢ়িম টেন, কোটেনজেণ্টক পঢ়িম আমি কট, ছেকেণ্ডটোক পঢ়িম আমি চেক, আৰু শেষৰটো কোছেকেণ্ড যোনটো আছে তাক পঢ়িম আমি কোছেক। তোমালোকে এইকেইটা মনত ৰাখিলেই হ'ল। এইকেইটাৰ প্ৰয়োজন আছে জানিবা কোনটো নামৰ পৰা কোনকেইটা আহিছে। গতিকে আমি ত্ৰিকোণমিতিক অনুপাত মুঠ কেইটা পালোঁ আমি? 6টা। সেই 6টা কি কি আমাৰ? চাইন, কছ, টেন, কট, চেক, কছেক। আৰু তোমালোকে এইটো ক্ৰমত মনত ৰাখিবা, তেতিয়া তোমালোকৰ সুবিধা হ'ব কিছুমান সূত্ৰ শিকিবলৈ। যিটো চিৰিয়েলত আছে এইটো সেই চিৰিয়েলত মনত ৰাখিবা, চাইন, কছ, টেন, কট, চেক, কছেক। এতিয়া আমি চাম, আমি ইতিমধ্যে যিকেইটা অনুপাতৰ কথা আলোচনা কৰিছিলোঁ, ইয়াৰে কোনটো চাইন হ'ব, কোনটো কছ হ'ব, কোনটো টেন, কোনটো কট, কোনটো চেক, কোনটো কছেক হ'ব। ইয়াৰ কাৰণে আমি ত্ৰিভুজটো আকৌ আঁকি ল'ম। চ' আমি ত্ৰিভুজটো আঁকি ল'লোঁ। আমি আকৌ কোণ সাপেক্ষে আৰম্ভ কৰিম, কোনকেইটাৰ নাম দিম আমি। চ' ইয়াত আমি লিখি ল'ম যে এংগল এ সাপেক্ষে সমকোণী ত্ৰিভুজ ABCৰ এংগল এ সাপেক্ষে। চ' প্ৰথমটো অনুপাত কি আছে আমাৰ? নাম চাইন। আমি লিখিব লাগিব এংগল এ সাপেক্ষে চাইন মান। এংগল এ সাপেক্ষে চাইন মান, বা ইংলিছত আমি ক'ম চাইন অফ এংগল এ। যিকোনো এটা কোণ সাপেক্ষে ক'ব লাগিব। ইয়াক আমি লিখিম চাইন এ। ইয়াক পঢ়াৰ নিয়মটো হ'ল চাইন অফ এংগল এ, বা অসমীয়াত পঢ়িলে আমি কেনেকৈ পঢ়িম? এ কোণ সাপেক্ষে চাইন মান। এতিয়া ছবিটো চোৱা, যিহেতু আমি ইয়াত এ কোণ সাপেক্ষে লৈ লৈছোঁ, চ' ইয়াক আমি ভূমি বা বি বুলি ক'ব পাৰোঁ। ইয়াক আমি লম্ব পি বুলি ক'ব পাৰোঁ। এইটোতো অতিভুজ হ'বই। এতিয়া চ' চাইন মানে কাৰ কাৰ অনুপাত? চ' চাইন মানে হ'ল সমকোণী ত্ৰিভুজৰ এটা নিৰ্দিষ্ট কোণ সাপেক্ষে লম্ব আৰু অতিভুজৰ অনুপাত। কাৰ কাৰ অনুপাত? লম্ব আৰু অতিভুজৰ অনুপাত। চ' ইয়াত লম্ব মানে কিহে লিখোঁ? পি। অতিভুজ মানে হ'ল আমাৰ কি? এইচ। গতিকে চাইন এ ইকুৱেল টু আমি কি ক'ব পাৰোঁ? পি বাই এইচ। বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, লম্ব কোনডাল আছে ইয়াত আমাৰ? BC বাই কি হ'ব আমাৰ? AC। এইটো হ'ল আমাৰ চাইন অনুপাত। মনত ৰাখিবা। গতিকে চাইন ইকুৱেল টু কি? কাৰ কাৰ অনুপাত পালোঁ? লম্ব আৰু অতিভুজৰ অনুপাত। এতিয়া আমি দ্বিতীয় অনুপাতলৈ যাওঁ। দ্বিতীয় অনুপাতটো কি আছে আমাৰ? কছ। এতিয়া চোৱা, আমি লিখিম কছ এ, অৰ্থাৎ কছ অফ এংগল এ। কছ হ'ল সমকোণী ত্ৰিভুজৰ নিৰ্দিষ্ট কোণ সাপেক্ষে ভূমি আৰু অতিভুজৰ অনুপাত। কাৰ কাৰ অনুপাত? ভূমি আৰু অতিভুজ, অৰ্থাৎ বি আৰু এইচৰ অনুপাত। চ' ইয়াক লিখি আমি বি বাই এইচ, ভূমি আৰু অতিভুজৰ অনুপাত। ইয়াত চব ভূমি মানে কি আছে আমাৰ? AB, অতিভুজ কি আছে আমাৰ? AC। দুটা অনুপাত পালোঁ। এতিয়া তৃতীয় অনুপাতলৈ যাওঁ। সেইটো হ'ল আমাৰ টেন। চ' টেন হ'ল, টেন এ লিখিব লাগিব আমাৰ, টেন অফ এংগল এ। চ' টেন হ'ল সমকোণী ত্ৰিভুজৰ এটা নিৰ্দিষ্ট কোণ সাপেক্ষে লম্ব আৰু ভূমিৰ অনুপাত। টেন কাৰ কাৰ অনুপাত? লম্ব আৰু ভূমিৰ অনুপাত। লম্ব মানে কিহেৰে লিখোঁ আমি? পি, পাৰ্পেণ্ডিকুলাৰ, বেছ মানে বি। চ' টেন ইকুৱেল টু হ'ল আমাৰ পি বাই বি। চ' বি চাই যদি লিখোঁ, পি মানে ইয়াত আছে BC, ইয়াত আছে আমাৰ কি হ'ব? AB। চ' প্ৰথম তিনিটা অনুপাত পালোঁ। ইয়াতে চাইনটো হ'ল লম্ব আৰু অতিভুজৰ অনুপাত, কছটো হ'ল ভূমি আৰু অতিভুজৰ অনুপাত, টেনটো হ'ল আমাৰ লম্ব আৰু ভূমিৰ অনুপাত। এতিয়া বাকী থাকিল আমাৰ এই তিনিটা। চ' আমি যেতিয়া ত্ৰিভুজৰ বাহুকেইটাৰ অনুপাত গঠন কৰিছিলোঁ, তেতিয়া আমি কি গম পাইছিলোঁ যে প্ৰত্যেকটা অনুপাতৰ এটা বিপৰীত অনুপাত আছে। সেই ঠিক তেনেকুৱাকৈ এই অনুপাত কেইটা পালোঁ, এই বিপৰীত অনুপাত কেইটাৰ নাম দিয়া হৈছে, নামেৰে এই তিনিটা অনুপাত নাম দিয়া হৈছে। ঠিক আছে।
চ' টেনৰ বিপৰীত অনুপাতটো হ'ল তোমাৰ কট, কছৰ বিপৰীত অনুপাতটো হ'ল তোমাৰ চেক, চাইনৰ বিপৰীত অনুপাতটো হ'ল তোমাৰ কি কচেক। গতিকে চাইন এটা কোন সাপেক্ষে চাইনৰ বিপৰীত অনুপাতটো আমি কি গম পালোঁ কচেক। যিহেতু চাইন যদি তোমাৰ লম্ব আৰু অতিভুজৰ অনুপাত, কচেকটো হ'ব অতিভুজ আৰু লম্বৰ অনুপাত। চ' আমি লিখি দিব পাৰোঁ যে কচেক এ ইজ ইকুৱেল টু কাৰ অনুপাত অতিভুজ আৰু লম্বৰ অনুপাত। জাষ্ট আমি উল্টাই দিম। চ' বাহু দুটা যদি ইয়াৰ পৰা চাই লওঁ কি হ'ব আমাৰ এ চি বাই বি চি। একেদৰে কচটো হ'ল তোমাৰ চেকৰ বিপৰীত বা চেক কচৰ বিপৰীত। চ' আমি লিখিম চেক এ ইজ ইকুৱেল টু হ'ব, ইয়াত বি বাই এইচ আছিল, ইয়াত হ'ব আমাৰ এইচ বাই বি, অৰ্থাৎ অতিভুজ আৰু ভূমিৰ অনুপাত। ইয়াত চাই লিখিলে কি হ'ব এ চি বাই এ বি হ'ল। একেদৰে টেনৰ বিপৰীত কৰিলে আমি কি পাম কট। চ' কট এ ইজ ইকুৱেল টু হ'ব আমাৰ বি বাই বি, অৰ্থাৎ ভূমি আৰু আমাৰ লম্বৰ অনুপাত এ বি বাই বি চি। ঠিক আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰথম তিনিটা মনত ৰাখিলেই বাকীকেইটা নিজে নিজে পাৰিবা। সেইকাৰণে কৈছোঁ তোমালোকে এইটো ক্ৰমত মনত ৰাখিবা যে চাইন কচ টেন কট চেক কচেক, উল্টা পুল্টা নকৰিবা। চাইন টেন কচ চেক কট কচেক এনেকৈ উল্টা পুল্টা কৰিলে খেলি মেলি লাগিব। চ' তোমালোকে যদি এইটো ক্ৰমত মনত ৰাখা যে চাইন কচ টেন কট চেক কচেক, যে প্ৰথমটোৰ বিপৰীত হ'ল শেষৰটো, দ্বিতীয়টোৰ শেষৰ আগৰটো বিপৰীত, আৰু এই দুটা এটা আনটোৰ বিপৰীত। গতিকে চাইন যদি জানিবা যে চাইন যদি পি বাই এইচ, লগে কচেকটো মনত পৰি যাব, কচেক হ'ল এইচ বাই পি। কট যদি বি বাই এইচ, তেতিয়া চেকটো হৈ যাব এইচ বাই বি। টেন যদি পি বাই বি, কট হ'ব তোমাৰ বি বাই পি। গতিকে আমি গম পালোঁ যে এই অনুপাতবোৰ কাৰ অনুপাত। এইখিনিতে এটা কথা উল্লেখ কৰোঁ, আমাৰ এইখিনি আমি মুখস্থই ৰাখিব লাগিব। চাইন মানে হ'ল পি বাই এইচ, কচ মানে হ'ল বি বাই এইচ, টেন মানে হ'ল পি বাই বি। যদি মনত নাথাকে তেতিয়া ইংলিছত চেণ্টেন্স এটা আছে, সেই চেণ্টেন্সটো মনত ৰাখিলে এই অনুপাত কেইটা কাৰ অনুপাত হ'ব, ত্ৰিকোণমিতিক অনুপাতবোৰ কোনকেইটা বাহুৰ অনুপাত, সেইটো আমি মনত ৰাখিব পাৰিম। চেণ্টেন্সটো চোৱা, চাম পিপুল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক। এই চেণ্টেন্সটো যেতিয়া মনত ৰাখিব পাৰা তেতিয়া এই গোটেইখিনি তোমাৰ মনত থাকি যাব। চোৱা ইয়াত চাম পিপুল হেভ, চামৰ প্ৰথম আখৰটো কি আছে আমাৰ এছ, এছে তোমাৰ চাইন বুজাব। পিপল প্ৰথম আখৰটো কি আছে আমাৰ পি, হেভৰ প্ৰথম আখৰটো কি আছে আমাৰ এইচ। গতিকে চাইন ইকুৱেল টু পি বাই এইচ, ইয়াৰ পৰা আমি ক'ব পাৰি কাৰ্লি ব্ৰাউন হেয়াৰ। কচ ইকুৱেল টু বি বাই এইচ, টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক। চ' টি মানে টেন হ'ব, পি বাই বি। চ' প্ৰথম তিনিটা জানিলে এইকেইটা পাৰিবাই। এই লাইনটো তোমালোকে যদি মুখস্থ ৰাখা অনুপাত কাৰ সেইখিনি পাৰিবা। যদিও মই তোমালোকক ছাজেষ্ট কৰিম যে এই অনুপাত যিহেতু মাত্ৰ তিনিটা আছে, এই তিনিটা অনুপাত তোমালোকে একদম মুখস্থকৈ ৰাখিবা। চাইন জানিলে কচেক জানিবা, চাইনৰ সম্পূৰ্ণ বিপৰীত কচেক হয়, কচৰটো চেক বিপৰীত হ'ব, টেনৰটো কি হ'ব কট বিপৰীত হ'ব। ঠিক আছে, এইখিনি হ'ল আমাৰ ত্ৰিকোণমিতিক পৰিচয়ত ত্ৰিকোণমিতিক অনুপাতৰ প্ৰাথমিক ধাৰণা। এতিয়া আমি এই ত্ৰিকোণমিতিক অনুপাত কেইটাৰ আমি সম্পৰ্ক চাম। অনুপাত কেইটা কি আকৌ পঢ়ি লৈছোঁ, চাইন কচ টেন কট চেক কচেক। তোমালোক ইতিমধ্যে মই উল্লেখ কৰিছিলোঁ যে এইকেইটা এটা ক্ৰমত মনত ৰাখিবা। গতিকে আমি অথনি আলোচনা কৰোঁতে কি গম পাইছিলোঁ যে চাইনৰ বিপৰীত কোনটো আছে কচেক। গতিকে আমি লিখি দিব পাৰোঁ প্ৰথম সম্পৰ্কটো যে চাইন এ কোন সাপেক্ষে ল'লোঁ, ইকুৱেলটো লিখিব পাৰোঁ 1 বাই কচেক এ। বিপৰীত পাইছিলোঁ আমি চাইন যদি পি বাই এইচ, কচ আছিল কি আমাৰ এইচ বাই পি, গতিকে চাইনটো কি হ'ব 1 বাই কচেক এ। ইয়াৰ উল্টাটো লিখিব পাৰোঁ কচেক এ ইকুৱেলটো হ'ব 1 বাই চাইন এ। চাইনৰ বিপৰীতটো হ'ল কচেক, কচেকৰ বিপৰীতটো হ'ল আমাৰ কি চাইন। এনেকৈ মনত ৰাখিবা, চাইনৰ বিপৰীতটো কচেক। একেদৰে তোমালোকে ইয়াত চাই পেলাই কৈ দিব পাৰিবা কমটো যে কচ এ ইকুৱেলটো কি হ'ব, কচৰ বিপৰীতটো কি হ'ব আমাৰ চেক, 1 বাই চেক এ। একেদৰে চেক একো আমি লিখিব পাৰিম 1 বাই কচ এ। নাম্বাৰ 3 বাকী দুটা থাকিল। টেনৰ বিপৰীত কি আছে আমাৰ, টেন এ ইকুৱেলটো লিখিব পাৰোঁ কট এ। একেদৰে কট এ ইকুৱেলটো লিখিব পাৰোঁ 1 বাই টেন। এইখিনি জানাটো তোমালোকৰ খুবেই প্ৰয়োজন, একদম মুখস্থ আকাৰে ৰাখিবা। নিশ্চয়তো বুজি পাইছা, অকণ ভাবিলেও লগে লগে মনলৈ আহি যাব। এই ক্ৰমটো যদি তোমালোকে মনত ৰাখিবা, এই ক্ৰমকেইটা, তেতিয়া চাইনৰ বিপৰীতটো কি হ'ব কচেক, মানে চাইন মানে আমি 1 বাই কচেক লিখিব পাৰোঁ, বা 1 বাই কচেক মানে আমি চাইন লিখিব পাৰোঁ। এইকেইটা সূত্ৰকে মনত ৰাখিবা। ইয়াৰ উপৰিও চোৱা আমি কি লিখিব পাৰোঁ, আৰু এটা সম্পৰ্ক, সেইটো হ'ল আমাৰ টেন। আমি টেনেক লিখিছোঁ 1 বাই কট এ। ইয়াৰ উপৰিও আমি টেনেক লিখিব পাৰোঁ চাইন এ বাই কচ এ। যদি টেন এ ইকুৱেল টু চাইন এ বাই কচ এ হয়, তেন্তে কট এ ইয়াৰ বিপৰীত হ'ব, কি হ'ব আমাৰ কচ এ বাই চাইন এ। এই দুটাও তোমালোকে মনত ৰাখিবা। চ' মুঠ এই চাৰিটা সম্পৰ্ক, 8টা সম্পৰ্ক পালোঁ।
এই সম্পৰ্ককেইটা মনত ৰাখিবা প্ৰথম তিনিটাটো আমি ক্ৰম অনুসৰি জানো এইটো এটা অতিৰিক্ত সম্পৰ্ক যে tan a = sin a / cos a cot a = cos a / sin a এইকেইটা তোমালোকে মুখস্থ আকাৰে ৰাখিবা এতিয়া প্ৰশ্নটো হ'ল যে tan a = sin a / cos a কেনেকৈ হ'ল চোৱা এইখিনিতে একদম সহজতে বুজিব পাৰি আমি আমাৰ tan a = কিমান দি আছে sin a / cos a সো যদি আমি লিখো যে sin a / cos a আমি কি পাম sin মানে হ'ল p/h cos মানে হ'ল আমাৰ কি b/h জাস্ট আমি পাই আহিলো তো দুয়োটা ক্ষেত্ৰত h is কাটা যাব থাকিব কি আমাৰ হাতত p/b সো p/b মানে কি আমাৰ tan a গতিকে tan a = লিখিব পাৰো sin a / cos a একেদৰে cot a কি হ'ব cos a / sin a সো এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা